পৰ্বতৰা জিলা হিচাপে আজি 3টা মিটিং আছে আমাৰ আগন্তুক নিৰ্বাচনটো লৈ পেলাই। আজি ফাৰ্ষ্ট দেৱীতলাত হৈছে, ইয়াৰ পিছত আৰু 2টা মিটিং আছে। মুঠতে BPF দলৰ হৈ পেলাই আমি যিটো প্ৰচাৰ অভিযানত যিটো দেখিবলৈ পাইছে খুব পজিটিভ, খুব ভাল। পৰ্বতৰা হিচাপেও ভাল আৰু এণ্টায়াৰ কোকৰাঝাৰ লোকসভা হিচাপে আমি জিকিমে। আৰু আজি দৰং ওদালগুৰি যিটো লোকসভা ইয়াতো ভোট হৈ আছে। এতিয়া আমি যিখিনি পাই আছোঁ মুঠতে আমাৰ BPF দলে উইনাৰ হ'বলৈ গৈ আছে। বিৰাট ভাল, এতিয়া বিৰাট ভাল সেইখিনি কথা। নাই, ডিফাৰেঞ্চটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় ছেম হ'ব। 2 লাখ ডিফাৰেঞ্চটো থাকিব, 2 লাখ ডিফাৰেঞ্চ থাকিব। মুঠতে খুব ভাল। দৰং ওদালগুৰিটো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল, সেইখিনি কথা। এইটো ৰিজাল্টটো আহক, ৰিজাল্ট হোৱাৰ পিছত আমি আৰু দলত আলোচনা কৰিম। চৰকাৰ কোনে প্ৰথম কৰে নকৰে সেইটো পিছত কথা। মুঠতে আমি ৰিজাল্ট হোৱাৰ পিছত দল হিচাপে বহিম, ইয়াৰ পিছত আমি আপোনাৰ বিৰুদ্ধে বহুত তাৎপৰ্য দুধ খাবলৈ আহে এইবিলাকৰ এনচাৰ পাব্লিকে দিব, মই দিবলৈ নাযাওঁ। মই পৰ্বতৰাত কিয় কাৰণে আহে নাহে সেইটো পৰ্বতৰা ৰাইজে ৰিপ্লাই দিব। পৰ্বতৰা মাটিৰ পাত্তা দিব পৰা নাই, দিয়া নাই। আমি 17 বছৰত বহুত মানুহৰ মাটিৰ পাত্তা দি আছে, আৰু দিব। 4 জুনৰ পিছত আপোনাৰ আপুনি 4 জুনৰ পিছত BJP আৰু UPPL ফাটাফাটি হ'ব। এই কথাটো APSU লিডাৰসকলে জানে, UPPL লিডাৰসকলে জানে, কিন্তু ইহঁতে তলৰ লেভেল গ্ৰাছৰুট লেভেলত এইটো লুকাই পেলাই ৰাখিছে। ইহঁতে এইকাৰণে কৈছোঁ মই, এতিয়া খাৱাৰ কাম চলি আছে। ইহঁতৰ যিমান পাৰে ইমান লুটি আছে। আমাৰ চৰকাৰ নাথাকিব বুলি UPPL জানে। UPPL আৰু BJP ফাটাফাটি হ'ব, এইটো চিয়ৰ।